নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। মোৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, ষষ্ঠ শ্ৰেণীৰ আমি 253 নম্বৰ পেজটোৰ পৰা আমি কি কৰিছিলোঁ, লাষ্ট 11 নম্বৰলৈকে আমি কি কৰিছিলোঁ, সমাধান কৰিছোঁ। আজি আমাৰ 12 নম্বৰ পেজ মানে কুৱেশ্যনটো হ'ব। এতিয়া 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱাচোন তোমালোকে। 12 নম্বৰ কুৱেশ্যনটোত কৈছে যে প্ৰেজেণ্ট এজ অফ টগৰ ইজ 10 ইয়াৰ্ছ, মানে বৰ্তমান টগৰৰ বয়স কিমান, 10 বছৰ। তাৰপিছত চোৱা, হিয়াৰ ছিষ্টাৰ মালতীজ এজ ইজ 2 টাইমছ অফ হিয়াৰ এজ, মানে টগৰতকৈ 2 গুণ বেছি হৈছে মালতীৰ বয়স, মানে মালতী কোন, তেনেহ'লে চোৱা হিয়াৰ ছিষ্টাৰ মালতী তাৰ মানে ছিষ্টাৰৰ বয়সটো তাৰ 2 গুণ। হোৱাট ইজ দ্য ৰেচিঅ' অফ দিয়াৰ এজ, আৰু সেইটো মানে অনুপাত ওলোৱা, তেনেহ'লে আমি এইটোৰ অনুপাত ওলাম। চাবাচোন 12 নম্বৰ চলিউশ্যন, তোমালোকে প্ৰথমতে লিখিবা যে প্ৰেজেণ্ট এজ অফ টগৰ, এইটো বৰ্তমান টগৰৰ বয়স কিমান, এইটো লিখিবা যে প্ৰেজেণ্ট এজ অফ টগৰ, মানে টগৰৰ বৰ্তমান বয়স কিমান কৈছে, 10 বছৰ কৈছে, 10 ইয়াৰ্ছ। ঠিক আছে। এতিয়া মালতীৰ বয়সটো কিমান কৈছে, যে টগৰতকৈ 2 গুণ বেছি। ইয়াত লিখিবা যে প্ৰেজেণ্ট এজ অফ মালতী ইজুকেলটো কি হ'ব, 2 গুণ বেছি, কিহতকৈ মালতীৰ 2 গুণ বেছি, ইয়াতকৈ, তেনেহ'লে 2 × 10, তেনেহ'লে কিমান হ'ব, 20 ইয়াৰ্ছ হৈছে। এতিয়া এইটোৰ কি কৰিব দিছে চোৱা, হোৱাট ইজ দ্য ৰেচিঅ' অফ দিয়াৰ এজ, মানে ইহঁতৰ বয়স, মানে ৰেচিঅ' ওলাব দিছে, বয়সটোৰ ৰেচিঅ'। ইয়াত লিখিবা ৰেচিঅ' অফ দিয়াৰ প্ৰেজেণ্ট এজ, সিহঁতৰ বৰ্তমান মানে এইটো কিমান, এজটো কিমান। ইয়াত লিখিবা দিয়াৰ ফৰ যে ৰেচিঅ' অফ দিয়াৰ, এইটো চোৱা ইয়াত ধুনীয়াকৈ দিয়া আছে, অফ দিয়াৰ প্ৰেজেণ্ট এজ। ঠিক আছে, কিমান আছে, এজনৰ হৈছে 10 ইয়াৰ্ছ ইজ টু আনজনৰ 20, তেনেহ'লে এইটো আমি অনুপাত ওলাই দিওঁ, কি হ'ব, 10/20 হ'ব। এই শূন্য আমি কাটিব পাৰি, তেনেহ'লে কিমান হ'ব, 1/2 হ'ব, হয়নে। তেনেহ'লে ইজুকেলটো 1:2। সিহঁতৰ বৰ্তমান মানে বয়সটো হৈছে, এই অনুপাত হৈছে বয়সৰ 1:2। তাৰপিছত কি কৈছে চোৱাচোন, এতিয়া তাৰপিছত কৈছে, এইখিনি গ'ল, হোৱাট ৱাজ দ্য ৰেচিঅ' অফ দিয়াৰ এজ 5 ইয়াৰ্ছ এগ', মানে সিহঁতৰ 5 বছৰ আগত বয়স কিমান আছিল, তেনেহ'লে সিহঁতৰ 5 বছৰ আগত বয়স কিমান আছিল সেইটো ওলাব দিছে। তেনেহ'লে ইয়াত চাবা সিহঁতৰ 5 বছৰ আগত বয়স কিমান আছিল, তেনেহ'লে এইটো চাবা। প্ৰথমতে ইয়াতে লিখিবা যে ৰেচিঅ' অফ দিয়াৰ এজ বিফোৰ 5 ইয়াৰ্ছ। ঠিক আছে, 5 বছৰ আগত, যে বিফোৰ 5 ইয়াৰ্ছ, মানে 5 বছৰ আগত সিহঁতৰ বয়স আছিল, মানে কিমান বয়স আছিল, এতিয়া সিহঁতৰ যিটো বয়স আছিল তাতকৈ আমি মাইনাছ কৰি দিম। 5 বছৰ আগত সিহঁতৰ বয়সটো কিমান আছে, 10/20, হয়নে, এইটো আছিল সিহঁতৰ বয়স। এতিয়া 10/20 যিহেতু 5 বছৰ আগৰ বয়সৰ কথা কৈছে, তেনেহ'লে ইয়াৰ পৰা মাইনাছ কৰি দিয়া 5, আৰু ইয়াৰ পৰা মাইনাছ কৰি দিয়া 5, 5 বছৰ আগৰ বয়সটো মাইনাছ হৈ যাব।
তেনেহ'লে কিমান হ'ব 10ৰ পৰা 5 গ'লে ওপৰত হ'ব 5 আৰু তলত কিমান আছে চোৱাচোন 20ৰ পৰা 5 মানে 5 গ'লে মানে 20ৰ পৰা 5 যদি বাদ দিয়া কিমান থাকে 15 হয়নে তেনেহ'লে কিমান হ'ব 5ৰে আমি কাটিব পাৰি 5 যাব ইয়াৰ একবাৰ 5 যাব ইয়াত 3বাৰ তেনেহ'লে আমি কি পালোঁ 1:3 পালোঁ হয়নে 1:3 সিহঁতৰ 5 বছৰ আগৰ বয়স আছিল 1:3 এতিয়া আকৌ কি কৈছে চোৱাচোন কুৱেশ্যনটো আকৌ চোৱা এইখিনি গ'ল এণ্ড আৰু কৈছে চোৱা যে হোৱাট উইল বি দ্য ৰেচিঅ' 5 years আফটাৰ মানে পিছৰ পৰৱৰ্তী সিহঁতৰ মানে 5 বছৰ পিছত বয়স কিমান হ'ব এতিয়া যিখিনি তাৰ বয়স সেইটোৰ 5 বছৰ আগৰ বয়স আমি পালোঁ এতিয়া পিছৰ বয়স 5 বছৰ পিছত বয়স কিমান হ'ব তেনেহ'লে 5 বছৰ পিছৰ বয়সটো চাবা এতিয়া এইখিনি ওপৰত উঠাই দিছোঁ ইয়াতে লিখিবা যে ৰেচিঅ' অফ দিয়াৰ এজ ইয়াতে বিফোর আছে ইয়াতে আফটার বহাই দিয়া ঠিক আছে আফটার কিমান 5 years তেনেহ'লে সিহঁতৰ বয়সটো কিমান আছিলে যে 10/20 তেনেহ'লে সিহঁতৰ লগত কি হ'ব +5 কৰি দিবা যিহেতু ইয়াৰ মানে সিহঁতৰ বয়স বৰ্তমান বয়স কিমান ইয়াৰ পিছত 5 বছৰ পিছত বয়স কিমান হ'ব তেনেহ'লে এইটো যোগ কৰি দিবা 5 কিমান হ'ব ওপৰত হ'ব 15 আৰু তলত হ'ব কিমান 25 তেনেহ'লে আমি কিমানেৰে কাটিব পাৰি ইয়াক 5ৰে হয়নে 5 যাব 15ত 3বাৰ আৰু 5 যাব ইয়াৰ ভিতৰত 5বাৰ তেনেহ'লে আমি কি পালোঁ 3:5 পালোঁ হয়নে 3:5 হৈছে সিহঁতৰ 5 বছৰ পৰৱৰ্তী 5 বছৰ পিছৰ বয়স তেনেহ'লে আমি কি পালোঁ তিনিটা ৰেচিঅ' পালোঁ এটা হৈছে 3:5 যেটো 5 বছৰ মানে আফটাৰ 5 years আৰু এটা হৈছে বিফোৰ 5 years আৰু এটা হৈছে সিহঁতৰ বয়সৰ মানে বৰ্তমান ৰেচিঅ' কিমান 1:2 এইখিনি এতিয়া আৰু আমাক কিবা প্ৰশ্ন কৰিছে নেকি ইয়াত চোৱা আকৌ কৰিছে চোৱাচোন এইটো এৰেঞ্জ দ্য ৰেচিঅ' ইন এচেণ্ডিং অৰ্ডাৰ আকৌ সিহঁতৰ ৰেচিঅ'টো কি কৰিব দিছে ঊৰ্ধ্বক্ৰমত সজাব দিছে মানে সৰুৰ পৰা ডাঙৰলৈকে তেনেহ'লে চাবা এতিয়া ইয়াত তোমালোকে লিখি লোৱা সিহঁতৰ বয়সখিনি ইয়াতে লিখি লোৱা আমি কিমানখিনি বয়স পালোঁ যে ৰেচিঅ' অফ দিয়াৰ এজ কি পালোঁ আমি এজ 1:2 পাইছোঁ 1:3 পাইছোঁ আৰু 3:5 পাইছোঁ ঠিক আছে ইয়াতে কমা কমা দি তিনিটা ৰেচিঅ' আমি পাইছোঁ লিখিবা এতিয়া সেইটোৰ আমাক কি কৰিব দিছে ঊৰ্ধ্বক্ৰমত তেনেহ'লে আমি কি কৰিম এটা চোৱা এইটো 1:2 1:3 আৰু 3:5 মানে কি য'ত 1 1 1 আৰু এইটো 3টো ওপৰত আছে হয়নে তেনেহ'লে এইটোক আমি কি এই 2 3 আৰু 5ৰ লসাগু ল'ম 2 3 আৰু 5 2 3 গুণে 6 6 5 গুণ 30 মানে এইটো ইয়াত ভাঙি দিছোঁ চোৱাচোন লসাগুটো তাৰমানে এইটো কেনেকৈ থাকিব 1/2 থাকিব তাৰপিছত থাকিব 1/3 তাৰপিছত 3/5 থাকিব তেনেহ'লে 2 3 5 এই তিনিটা লসাগু লসাগু ল'লে আমি কিমান পাম 2 3 গুণে 6 6 5 গুণ 30 মানে আমি 30 পাম কি LCM ঠিক আছে LCM আমি কিমান পাম 30 পাম এতিয়া সেইমতে ইয়াতে লিখিম আমি এতিয়া চোৱা প্ৰথমতে আছে আমাৰ 1:2 ইজুকেল টু চোৱাচোন 1/2 ইনটু ইয়াৰ লগত কিমান পূৰণ মাৰিলে আমাৰ এই LCM আমি কিমান লৈছোঁ তিনিটাৰ লসাগু কিমান লৈছোঁ 30 ঠিক আছে এতিয়া আমি কিমান ধৰিলে ইয়াতে 30 হ'ব ইয়াতে 15 ধৰিলে 30 হ'ব 2 15 কিমান হ'ব 30 ওপৰতো হৰ আৰু লব একে কৰিবা তেনেহ'লে ইয়াতেও কিমান হ'ব 1 15 গুণ 15 হ'ব এইটো এটা পালোঁ আমি হয়নে তাৰপিছত দ্বিতীয়তে কিমান আছে চোৱাচোন 1:3 আছে ইজুকেল টু চোৱাচোন এতিয়া 1/3 হয়নে ইয়াৰ লগত কিমান পূৰণ মাৰিলে আমি 30 পাম তেনেহ'লে আমি লসাগু কিমান লৈছিলোঁ 30 তেনেহ'লে কিমান পূৰণ মাৰিব লাগিব 10 পূৰণ মাৰিব লাগিব 3 10 30 ওপৰতো হৰ আৰু লব একে কৰিবা 1 10 গুণ 10 তাৰপিছত চোৱাচোন এতিয়া লাষ্টত আমাৰ দিয়া আছে 3:2 কিমান আছে 5 আছে তেনেহ'লে এইটো ওপৰত লিখিবা 3/5 ইনটু কৰিবা ইয়াৰ লগত কিমান পূৰণ মাৰিলে আমি 30 পাম তেনেহ'লে এইটো চাবা
আমি যদি 6 যোগ পূৰণ মাৰোঁ 5 6 গুণ 30 ওপৰতো 6 পূৰণ মাৰিব হৰ আৰু লব একে হ'ব তাৰপিছত 3 6 18 হ'ব এতিয়া আমাৰ ওলাই গ'ল কোনটো ডাঙৰ কোনটো সৰু হয়নে এইটো আমি কি কৰিম এতিয়া লিখিবা ইয়াতে যে ইয়াতে কি লিখিবা যে দিস অ্যাসেন্ডিং অর্ডার ইজ therefore this ascending order is এতে আটাইতকে সৰু কোনটো চোৱা মানে ঊৰ্ধ্বক্ৰমত সজাব দিছে হয়নে আটাইতকে ইয়াৰ ভিতৰত সৰু কোনটো 15/30 10/30 আৰু 18/30 তেনেহ'লে এইটো হৈছে আটাইতকে সৰু তেনেহ'লে এইটো কিমান আছে 1:3 এইটো লিখিবা 1:3 ইয়াতকে মানে ডাঙৰ হৈছে কোনটো এইটো 15/30 এইটো কিমান হ'ব 1:2 ইয়াতকে ডাঙৰ আকৌ কোনটো এইটো কিমান আছে 3:5 ঠিক আছে এইটো আছিল আমাৰ 12 নম্বৰৰ এনসাৰ সো তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা মই দেখুৱাই আছো সিহঁতৰ মানে বৰ্তমান মানে ৰেচিঅ'খিনিক একলগ মানে ঊৰ্ধ্বক্ৰমত সজাব দিছিলে এইখিনি ধুনীয়াকৈ চাই লোৱা তোমালোকে এক ফালৰ পৰা মই দেখুৱাই দি আছো এইখিনি হয়নে অলপ দীঘল হৈছে ইয়াতে কুৱেশ্যনো দিছে তিনটা ডাঙৰ হ'বই এতিয়া তোমালোকে 12 নম্বৰটো আমাৰ হৈ গ'ল এতিয়া 13 নম্বৰ কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনটোত কি কৈছে দ্য ৰেচিঅ' অফ টু নাম্বাৰছ ইজ 7:12 if the larger number is 84 what is the smaller number তার মানে দুটা সংখ্যাৰ কি দিয়া আছে চোৱাচোন দুটা সংখ্যাৰ অনুপাত দিয়া হৈছে 7:12 এইখিনিৰ তাৰে ভিতৰত লাৰ্জাৰ নাম্বাৰ মানে তাৰে ডাঙৰ সংখ্যাটো আমাক দিয়া আছে 84 এতিয়া ইয়াৰ সৰু সংখ্যাটো কিমান স্মলাৰ নাম্বাৰটো কিমান ওলাব লাগে তেনেহ'লে প্ৰথমতে তোমালোকে ইয়াতে কি কৰিবা 13 নম্বৰ দি সলিউশন লিখিবা ঠিক আছে সলিউশন প্ৰথমতে ইয়াতে লিখিবা যে স্মলাৰ নাম্বাৰ ইজ টু লাৰ্জাৰ নাম্বাৰ ঠিক আছে ইয়াতে দিয়াই আছে যে ইয়াত লিখিবা যে স্মলাৰ নাম্বাৰ ইজ টু লাৰ্জাৰ নাম্বাৰ ঠিক আছে এতিয়া চোৱাচোন স্মলাৰ নাম্বাৰ আৰু লাৰ্জাৰ নাম্বাৰ এতিয়া স্মলাৰ নাম্বাৰ আমি এটো লিখোতে কেনেকে লিখিম আমি স্মলাৰ নাম্বাৰ টু লাৰ্জাৰ নাম্বাৰ ইকুৱেলটো আমাক কিমান দিয়া আছে 7/12 দিয়া আছে দুটা নাম্বাৰ দিয়া আছে ইমান তাৰে এইখিনিৰ চোৱাচোন এতিয়া বাই স্মলাৰ নাম্বাৰটো আমাক ওলাব দিছে হয়নে লাৰ্জাৰ নাম্বাৰটো আমাক দিয়া আছে তেনেহ'লে আমি কি কৰিম ওপৰত লিখিম যে স্মলাৰ নাম্বাৰ ঠিক আছে ডিভাইডেড বাই কি হ'ব লাৰ্জাৰ নাম্বাৰ ইকুৱেলটো আমাক ৰেচিঅ' হিচাপে দিয়া আছে 7/12 এতিয়া চোৱা যেহেতু আমাৰ স্মলাৰ নাম্বাৰটো ওলাব দিছে হয়নে নাই যে সৰু সংখ্যাটো ওলোৱা ডাঙৰ সংখ্যাটো দিয়া আছে তেনেহ'লে এইটোক স্মলাৰ হিচাপে ৰাখিবা যে স্মলাৰ নাম্বাৰ ডিভাইডেড বাই লাৰ্জাৰ নাম্বাৰটো আমাক কিমান দিয়া আছে 84 দিয়া আছে এইটো লিখিবা 84 হয়নে ইকুৱেলটো কিমান দিয়া আছে 7/12 এতিয়া আমি লাগে কি স্মলাৰ নাম্বাৰ হয়নে তেনেহ'লে ইয়াত লিখিবা যে স্মলাৰ নাম্বাৰ ইকুৱেলটো কিমান আছে 7/12 আছে ঠিক আছে এইটো হৰণ হৈ আছে হৰণ থাকিলে কি হ'ব ইকুৱেলটো দিবলে গ'লে পূৰণ হ'ব হৰণ থাকিলে পূৰণ হয় কিমান 84 তেনেহ'লে আমি এতিয়া কটাকটি কৰিব পাৰি হয়নে 12 ভিতৰত যাব 12 একবাৰ 12 যাব 84ত 7 বাৰ তেনেহ'লে 7 গুণ কিমান হ'ব এইটো কথা ইয়াতে 7 × 7 হয়নে ইকুৱেলটো কিমান হ'ব চোৱাচোন 7 গুণ 49 49 এই 4 এতে ইয়াত লিখিবা যে therefore স্মলাৰ নাম্বাৰ ইকুৱেলটো কিমান 49 এই 49 হৈছে সৰু সংখ্যাটো হৈছে 49 এইটো ধুনীয়াকৈ এনেকৈ কৰিবা তোমালোকে চোৱা মই ধুনীয়াকৈ কৰি দিছোঁ স্মলাৰ নাম্বাৰটো ওলাই দিছোঁ ঠিক আছে এতিয়া চোৱা আমি আজিৰ ভিডিঅ'টোত এইখিনিয়ে ৰাখিম 13 নম্বৰলৈকে তাৰ নেক্সট ভিডিঅ'টোত আমি কি কৰিম
14, 15, 16, 17, 18 নম্বৰলৈকে আমি সমাধান কৰিম ঠিক আছে। মোৰ ভিডিঅ'টো ভাল লাগিলে তোমালোকে মোৰ ভিডিঅ'টোত লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰি জনাবা ঠিক আছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিবা ঠিক আছে। থেংক ইউ।